Hello everyone, welcome to the class. So আজি আমি এটা নতুন কনসেপ্ট আৰম্ভ কৰিম যাক আমি কি বুলি ক'ব পাৰো হাফ লাইফ পিৰিয়ড ঠিক আছে হাফ লাইফ পিৰিয়ডটোক আমি আন নামেৰেও জানিব পাৰো যেনেকৈ হেতুক আমি কি বুলি ক'ব পাৰো ৰিঅ্যাকশন হাফ লাইফ বুলি ক'লেও সেম হ'ব ঠিক আছে তো হাফ লাইফ পিৰিয়ড বা হাফ লাইফ একেই কথা এতিয়া ৰিঅ্যাকশন এটাত এই হাফ লাইফটো কি হয় সেই বিষয়ে আমি আলোচনা কৰিম যিকোনো বস্তুৰ যেটো যিমানখিনিলৈকে কোনো এটা বস্তুৰ validity থাকে বা যেতিয়ালৈকে চলিব পাৰে তাৰে হাফ বুলি কি বুজাব that means 50% of that হয় নহয় যে তাৰে 50% হাফ লাইফ মানে 50% আমি কও তো similarly the half life of a chemical reaction can be defined as the time taken for the concentration কিহৰ কাৰণে concentration to কিমান টাইম লাগে okay of a given reactant কোনো এটা reactantor to reach 50% of its initial concentration কোনো এটা ৰিঅ্যাক্টেন্টৰ সাপোজ এৰ পৰা আমি কি পাই আছো প্ৰডাক্ট পাই আছো এতিয়া এই এৰ যেটো কনসেন্ট্ৰেচন এতিয়াতে 100% কনভার্ট হ'ব কি হলকে প্ৰডাক্টলে হনে নহয় তো আমি প্ৰডাক্ট পাম এতিয়া কৈছে যে এটো যেতিয়া 50% হ'ব তেতিয়া কিমান টাইম লাগিব ওকে তো প্ৰডাক্টটো কিবা এটা পাম আমি তেতিয়ালৈকে হনে নহয় এতিয়া যে এই যে 50% হল এই 50% হওতে কিমান টাইম লাগিলে ঠিক আছে এটো কি বুলি ক'ব half time এই যেটো আমাৰ ৰিঅ্যাক্টেন্ট আছে ৰিঅ্যাক্টেন্টৰ কনসেন্ট্ৰেচনটো কমি গৈ 50% হওতে কিমান টাইম লাগিলে হেতুক আমি কি বুলি কম হাফ লাইফ বা ৰিঅ্যাকশন হাফ লাইফ বুলি কম তো the time taken for the reactant concentration reactantor concentration to কমাবৰ কাৰণে কিমানখিনি টাইম লাগিলে to reach its initial value to reach half of its initial value মানে প্ৰাথমিক অৱস্থাত এৰ যেটো কনসেন্ট্ৰেচন আছিল ইয়াৰে 50% হওতে যিমানখিনি টাইম লাগিলে সেই সময়খিনিক আমি কি বুলি কও ৰিঅ্যাকশন হাফ লাইফ বা হাফ লাইফ পিৰিয়ড বুলি কও সিম্পল কথা এতিয়া the half life of a reaction is time required again কি কৈছে the half life of a reaction is the time required for a reactant to reach one half its initial concentration এটা one half বুলি ক'লে এটো বুজিব না লাগে যে one আৰু half এটো নহয় ওকে one half মানে হল যে এটাৰ আধা কোনো এটা বস্তুৰ আধাক বুজোৱা হৈছে that means half এটা অৰ্ধ এটা ভাগ দুটা হাফ আছিলে তাৰে এটা হাফৰ কথা কোৱা হৈছে ওকে one হাফৰ কথা কোৱা হৈছে হেতু বুজিব লাগিব সো কথাটো হল যে কনসেন্ট্ৰেচন ৰিঅ্যাক্টেন্টৰ যেটো কনসেন্ট্ৰেচন আছে হেতু আধা হ'বৰ কাৰণে বা 50% হ'বৰ কাৰণে কিমান টাইম লাগে that is called the half life ইয়াতো reaction half life again so আৰু এটা আমি ডেফিনিশন চাও কেনেকৈ কৈছে when the chemical reaction precedes the concentration of reactant decreases তো যেতিয়া কেমিক্যাল এটা ৰিঅ্যাকশন হয় এই যেটো কনসেন্ট্ৰেচন থাকে ৰিঅ্যাক্টেন্টৰ হেতু কি হয় কমিব ধৰে সেই কাৰণে আমি মাইনাস চিন দিও ৰিঅ্যাকশন লিখতে সো কমি যাব ধৰে and the productivity increases এতি productivity increases বুলি কৈছে এটো মানে হল প্ৰডাক্টটো বাঢ়ি যায় আমাৰ মানে ৰিঅ্যাক্টেন্টৰ পৰা প্ৰডাক্ট হোৱাটো আৰম্ভ কৰি যায় মানে প্ৰডাক্টৰ কনসেন্ট্ৰেচনটো বাঢ়ি যায় ৰিঅ্যাক্টেন্টৰ কনসেন্ট্ৰেচনটো কমি আহে okay now but after a certain period of time the value of the reactant কি কৈছে যে কিছু সময়ৰ পিছত value of the reactantor value one half eta half okay yat ki বুজোৱা হৈছে eta half means one half there is a two half in any object suppose yare duta half ami jodi koi do tetale this is one half and this is another half okay that one half for kotha koa hoise jeteleke eta half or সমান hobo of the initial concentration prathomik concentration or tulonat this class of study uses to derive the half life equation formulas in chemical kinetics aru ei time khini ulabor karone ami ki koru chemical kinetics ot half life to যেটো কনসেপ্ট তো হেতু আমি ইউজ কৰো তো হাফ লাইফ পিৰিয়ড অফ ৰিঅ্যাকশন একদম সিম্পল এতিয়া একদম সাৰাংশ হিচাপত যদি আমি ডেফিনিশন দিব যা কি হ'ব ইয়াত কি হিচাপত আমি ডিফাইন কৰিব পাৰো the time during which সময় যে সময়ৰ কথা কৈছে যেতিয়া বা যিখিনি সময়ত the concentration of a reactant is reduced to half of its initial concentration প্ৰাথমিক কনসেন্ট্ৰেচনতকৈ যেতিয়া হাফ হৈ যাব যেটো সময়ত সেই সময়টোক আমি কি বুলি কম হাফ টাইম বুলি কম এতিয়া উদাহৰণস্বৰূপে আমাৰ যেটো কনসেন্ট্ৰেচন অফ A আছে ওকে এটোক আমি কি বুলি কম কনসেন্ট্ৰেচন অফ A ইয়াক যে আমি মাতিম কেনেকে এনেকে মাতিম কনসেন্ট্ৰেচন অফ A
যেতিয়া কিমান হ'ব ইনিশিয়াল কনসেন্ট্রেশন a নট মানে হল ইনিশিয়াল ওকে এটো কি বুলি কম আমি ইনিশিয়াল কনসেন্ট্রেশন ওকে যেতিয়া এনে ব্র্যাকেটেড দি দেব এটোক আমি কি বুলি কম ইনিশিয়াল কনসেন্ট্রেশন তো ইনিশিয়াল কনসেন্ট্রেশনৰ হাফ মানে ইনিশিয়াল কনসেন্ট্রেশন ডিভাইডেড বাই 2 মানে কি হ'ব হাফ অফ that means 1/2 of initial concentration a naught এই কথাটো বুজাব আৰু সেই সময়টো কিমান হ'ব t is equal to t half আমাৰ টোটাল টাইমৰ আমাৰ t টো কিমান লাগিব আধা লাগিব মানে হেইটোক আমি কি বুলি কম আধা টাইম বুলি কম আধা টাইম কেতিয়া কম when the concentration of the reactant goes ইয়াতো ডাউন হৈ যায় কিমানলৈকে up to 50% লৈকে ওকে সো সেই সময়টোক আমি কি বুলি কম হাফ টাইম বুলি কওঁ যিমান সময় লাগে আৰু ইয়াৰ এপ্লিকেশনটো কি হয় its application is used in chemistry and medicine to predict the concentration of a substance over time তো এই কনসেপ্ট আমি ইউজ কৰি কেমিষ্ট্ৰি বা মেডিসিনত আমি কি কৰিব পাৰো যে সময়ৰ লগত আমি বস্তুটোৰ কনসেন্ট্ৰেশনটো কিমান আছে সেই বস্তুটো আমি জানিব পাৰো বুজি পাইছা তে যদি মানে হাফ লাইফত কিমান আছে বা তাৰে হাফত কিমান আছে তেনেকৈ আমি বস্তুটোৰ সেই সময়ত সেই নিৰ্দিষ্ট সময়টো তাৰ কোনো এটা ৰিয়েক্টেন্টৰ কনসেন্ট্ৰেশনটো কিমান বাকি থাকিলে সেই বস্তুটো আমি এই হাফ লাইফ পিৰিয়ড বা হাফ লাইফ ৰিয়েকচনৰ পৰা আমি জানিব পাৰো এতিয়া আমি তোমালোকৰ সিলেবাস আছে যে সিলেবাসত আছে যে হাফ লাইফ অফ ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকচনটো ওলাব লাগে তোমালোকে ঠিক আছে কিন্তু হাফ লাইফ অফ ফাৰ্স্ট অৰ্ডাৰ যদি ওলাব লগা হয় তেতিয়া হলে তাৰ আগতে আমি কি জানিব লাগিব যে ফাৰ্স্ট অৰ্ডাৰ যে আমি ক্লাস কৰিছিলো যদি কোনোবাই যদি ক্লাস কৰিছা ফাৰ্স্ট অৰ্ডাৰটো চাইছা তেতিয়া হলে গম পাবা যে এইটো মই ৰেফাৰেন্সৰ কাৰণে দিছো যে ফাৰ্স্ট অৰ্ডাৰ যেতিয়া আমি ষ্টাডি কৰিছিলো সেই সময়ত কি আছিল যে আমি গোটেইখিনি এই এটা ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্ট পোৱালৈকে আমি কি কৰিছিলো বিভিন্ন ধৰণৰ ফৰ্মুলা লগাই কিনে লাষ্টত আমি কি কৰিছিলো ইন্টিগ্ৰেশন वगैरह কৰি আমাৰ ফাইনাল ফৰ্মুলাটো কি আহিছিল এইটো আহিছিল ওকে যে ln of কি আছিল ln of a naught by a এতিয়া এই a naught টো যেটো আছে এটো কি হল ইনিশিয়াল কনসেন্ট্রেশন আৰু তোমাৰ এই t টো কি আছিল টাইম আছিল আৰু e টো কি আছিল তোমাৰ যে কনসেন্ট্রেশন এটো হল আফটাৰ ৰিয়েকচন স্টাৰ্টেড হয় না নহয় আমি যেহেতু এতিয়া হাফ লাইফ পঢ়িব গৈ আছো তো হেতু বস্তুটো আমি এতিয়া গম পাম ওকে এতিয়া আমাৰ হ'ব কি যে এই যেটো ফৰ্মুলাটো আছে এটোক আমি ইউজ কৰিম এতিয়া হাফ লাইফ ওলাবৰ কাৰণে ঠিক আছে এতিয়া হাফ লাইফটো কেতিয়া হয় যে আমাৰ প্ৰাথমিক যেটো কনসেন্ট্রেশন আছিল তাৰে আধা যেতিয়া লৈকে হৈ যায় সেই সময়খিনিক আমি কি বুলি কম হাফ লাইফ বুলি কম এতিয়া আমি এই ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকচনটো আমি ইউজ কৰিম কিহৰ কাৰণে আমি হাফ লাইফ পিৰিয়ড ফৰ ফাৰ্স্ট অৰ্ডাৰটো ওলাবৰ কাৰণে ওকে কেনেকৈ ওলাব আমি সেই বস্তুটো এতিয়া আমি অলপ চাম তো এতিয়া এই যেটো আমি ফৰ্মুলাটো পালো k ইকুৱেল টু কি আছিল kt আছিল এটা t টো এই যেটো t টো দিয়া আছে ইয়াত এই t টোক আমি যদি ইপিনে পঠাই দিও কি হৈ যাব 1/t হৈ যাব হয় না নহয় ইপিনে পঠাই দিলে তো হেতু হল 1/t মানে k t টো ইয়াত আছিল আমি হেতু তাক ইয়াত ট্ৰান্সফাৰ কৰি দিলে কি হৈ গল 1/t ইয়াত হৈ গল ln of a naught by a আগৰ পৰা আছিল তো এইখিনি আমি পালো তো এইখিনি আমাৰ এতিয়া নাথাকিলে হ'ব ঠিক আছে আমি গম পালো এটো হল আমাৰ ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকচন এই ৰিয়েকচনটোৰ আমি কি ওলাব লাগে হাফ লাইফ টো ওলাব লাগে ওকে এতিয়া ফৰ হাফ লাইফৰ কাৰণে কি কৰিব লাগিব এই যেটো আমাৰ কনসেন্ট্রেশন আছে এটো হল আমাৰ ইনিশিয়াল কনসেন্ট্রেশন ইয়াত আমি একো কৰিব নালাগে ইয়াত দিছে যে কনসেন্ট্রেশন এট টাইম t তাৰ মানে ৰিয়েকচনটো ষ্টাৰ্ট হোৱাৰ পিছত এতিয়া ৰিয়েকচনটো ষ্টাৰ্ট হোৱাৰ পিছত এই যেটো আছে ইয়াৰ কনসেন্ট্রেশনটো কি হ'ব লাগিব হাফ হ'ব লাগিব সেই হাফ হওতে যিখিনি সময় লাগে সেইখিনিক আমি কি কৰিব লাগিব সেই হাফ লৈকে যিখিনি সময় লাগে তাক আমি কি বুলি কম হাফ লাইফ বুলি কম এতিয়া a যেটো আছে এটোক আমি কিহেৰে কনভাৰ্ট কৰিম মানে ৰিপ্লেস কৰিম a naught by 2 that means ইনিশিয়াল কনসেন্ট্রেশনৰ আধা হ'ব লাগিব কোনটো এইটো তেতিয়াহে আমি কম যে ৰিয়েকচন আধা কমপ্লিট হৈছে ঠিক আছে আৰু সেই সময়ক আমি কি বুলি কম t half বুলি কম ঠিক আছে এতিয়া আমি t টোক t halfৰে ৰিপ্লেস কৰিম আৰু কনসেন্ট্রেশন অফ a টোক আমি a naught by 2 ৰে ৰিপ্লেস কৰিম এতিয়া সোৱা ইয়াত আমাৰ t আছিল এই ফৰ্মুলাটোত আমি যদি পুট কৰি যদি 1 হয় এতিয়া এই ভ্যালুখিনি যদি আমি 1 ত পুট কৰি পুটিং ইন 1 ত পুট কৰি আমি কি পাম এইটো পাম ওকে সো k ইকুৱেল টু 1/t half এতিয়া এই t টোক আমি কি কৰিলো t halfৰে ৰিপ্লেস কৰিলো এন্ড কনসেন্ট্রেশন অফ a টোক এট টাইম t ইয়াত আমি এট টাইম t half কি কৰিম a naught by
এইখিনি আমি কি কৰিলোঁ ৰিপ্লেচ কৰিলোঁ বিকজ এ নটটো আমাৰ ইয়াত একো কৰিব লগা নাই এইটো ইনিচিয়েল কনচেন্ট্ৰেশ্যন আমাৰ ক'ব লগা একো নাই আমাৰ কথাটো হ'ল যে ৰিয়েকশ্যন হৈ থাকোঁতে সেই সময়ত আমাৰ কনচেন্ট্ৰেশ্যনটো কিমান হ'ব লাগে হাফ হ'ব লাগে চ' এট টাইম টি 1/2 সেই সময়ত ইয়াৰ কি হ'ব a0/2 অ'কে তো এতিয়া a0/2 হ'লে কি হ'ব a নট কেঞ্চেল হৈ যাব কি থাকিব ln of 2 এতিয়া ln of 2 তোমাৰ যিটো নেচাৰেল লগাৰিথম অফ 2ৰ ভেলুটো কিমান হয় তোমালোকে এবাৰ চাই ল'বা এইটো হয়নে নহয় মোক জনালে হ'ল কমেণ্ট ছেকশ্যনত অ'কে এতিয়া এই টি হাফটো তলত আছিলে ইপিনে দিলে কি হ'ব ইপিনে আহি গ'লে কি হৈ যাব ইয়াত আহি যাব টি হাফটো আৰু কেটোক পঠাই দিলে ক'ত আহি যাব তলত আহি যাব ঠিক আছে আমি জাষ্ট পজিশ্যনটো ৰিপ্লেচ কৰি দিলোঁ এতিয়া এইটো যিটো টি হাফটো ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে আমি যদি টি হাফ ওলাব লগা হয় তেতিয়াহ'লে আমাৰ ফৰ্মুলা কি হ'ব ফৰ ফাৰ্ষ্ট অৰ্ডাৰ টি হাফ ইজ ইকুৱেল টু 0.693/k অ'কে এইটো হ'ব আমাৰ টি হাফৰ ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে আমাৰ ফৰ্মুলা তো ইয়াত তোমালোকে দেখিব পাৰিছা যে যিটো ইনিচিয়েল কনচেন্ট্ৰেশ্যন আছে এই কনচেন্ট্ৰেশ্যনটোৰ লগত কোনো চেঞ্জ হোৱা নাই কিহৰ হাফ লাইফটো চেঞ্জ হোৱা নাই মানে কনচেন্ট্ৰেশ্যনৰ লগত কিবা কিবি চেঞ্জ হৈ থাকিলে আমি ক'ব পাৰিলোঁ হয় যে চেঞ্জ হৈ আছে কিন্তু ইয়াত কোনো ধৰণৰ তেনেকুৱা চেঞ্জ দেখা নাই এই যিটো হাফ লাইফ টাইম পিৰিয়ডটো দেখিছানে এটা কনষ্টেণ্ট হেৰিত আছে হাফ লাইফ টাইমত কোনো ধৰণৰ চেঞ্জ হোৱা নাই যদিও তোমাৰ ইনিচিয়েল কনচেন্ট্ৰেশ্যনত ইয়াৰ মানে কনচেন্ট্ৰেশ্যনত যদিও চেঞ্জ হয় ইয়াত কোনো ধৰণৰ চেঞ্জ হোৱা নাই চ' ইয়াৰ পৰা আমি গম পালোঁ যে হাফ লাইফ পিৰিয়ডটো তোমাৰ কি হয় কনচেন্ট্ৰেশ্যনৰ ইণ্ডিপেণ্ডেণ্ট হয় অ'কে এতিয়া এই জাষ্ট তোমালোকে ডায়েগ্ৰামখিনি চোৱা কি লিখা আছে একো ভাবিব নালাগে ইয়াত তোমাৰ কি লিখা আছে এ নট এইটো আছে ইনিচিয়েল কনচেন্ট্ৰেশ্যন আমি ধৰি ল'লোঁ যে এইটো এটা আমাৰ ইনিচিয়েল কনচেন্ট্ৰেশ্যন ঠিক আছে হাফ লাইফ বুলি কি বুজাব এ নট কনচেন্ট্ৰেশ্যন অফ এ নট বাই 2 এইটো যিটো আছে সেইটো হ'ব হাফ লাইফ ইয়াত চোৱা কেইটা আছে 16টা আছে না ইয়াত নিশ্চয় 16টা তোমাৰ এটম চক মলিকুল হওক কিবা দেখুৱাইছে তো ইয়াত চোৱাচোন কেইটা আছে ইয়াত প্ৰবাবলি 8টা আছে হয় না নহয় ডেট মিনছ হোৱাট কনচেন্ট্ৰেশ্যন হাফ হৈ গৈছে ইয়াত 16 আছিল ইয়াত হাফ হ'ল হয় না নহয় চ' কনচেন্ট্ৰেশ্যন হাফ হওঁতে যিমানখিনি সময় লাগিছে সেইটোক আমি কি বুলি ক'ম হাফ টি 1/2 ঠিক আছে ইপিনে যদি আমি টাইম কওঁ তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে যিখিনি টাইম লাগিছে এই কণ্ডিশ্যনটো পাওঁতে সেইটোক আমি কি বুলি ক'ম টি 1/2 হাফ বুলি ক'ম এতিয়া আকৌ এই যিটো কনচেন্ট্ৰেশ্যন a0/2 আছিলে a0/2 ইয়াত আছিলে আকৌ যদি এইটোৰ যদি হাফ ল'ব লগা হয় তেতিয়াহ'লে কি হ'ব ইয়াত হ'ব ইয়াত 8টা আছিলে ইয়াত কেতিয়া হ'ল এতিয়া 4টা হ'ল মলিকুল কিন্তু ইয়াত আকৌ কি হ'ব তোমাৰ a0/2 অলৰেডি আছিলে চাবা a0/2 অলৰেডি আছিলে ইয়াৰো আকৌ যদি আমি হাফ ল'ব লগা হয় ইয়াৰো যদি আৰু এই গোটেইখিনিৰ যদি আমি আকৌ হাফ ল'ব লগা হয় তেতিয়াহ'লে 2 হ'ব এই 2 মাল্টিপ্লাই হৈ কি হৈ যাব a0 কনচেন্ট্ৰেশ্যন অফ a0/4 হ'ব তো সিমিলাৰলি ইয়াত এই কণ্ডিশ্যনত আকৌ কি হ'ব a0/8 হ'ব তাৰমানে এইটোৰ যেতিয়া আমি আকৌ হাফ ল'ম তেতিয়াহ'লে এনেকুৱা হ'ব আৰু সেই হিচাপত তোমাৰ সময়টো বাঢ়ি গৈ থাকিব দেখিছানে এনেকৈ সময়টো বাঢ়ি গৈ থাকিব চ' এইপিনে আমাৰ কি বুজাইছে টাইম বুজাইছে সময়ৰ লগত তো এনেকৈ আমি গৈ থাকিলে যে এই কনচেন্ট্ৰেশ্যনত কিমান সময় লাগিলে এইটো আমি গম পাম বা ইমান সময়ত কিমান কনচেন্ট্ৰেশ্যন হৈ আছে সেই বস্তুটো আমি গম পাম তো এইটো হ'ল কনচেপ্ট যে হাফ লাইফ পিৰিয়ড ইয়াতো হাফ লাইফ ইন ৰিয়েকশ্যন অ'কে তো এনেকুৱা ধৰণৰ কনচেপ্টবিলাক আমি মানে ডিছকাছ কৰিব পাৰোঁ তো এইটো আছিলে আমাৰ হাফ লাইফ পিৰিয়ডৰ বিষয়ে জানিবলগীয়া তো তোমালোকৰ এইখিনি লিখিব নালাগে যিটো ফাৰ্ষ্ট অৰ্ডাৰটো আমি অলৰেডি ডিছকাছ কৰিছোঁ এইখিনি তোমালোকে লিখিব নালাগে দিছ ইজ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ চিলেবাছ পইণ্ট অফ ভিউ অ'কে তোমালোকৰ চিলেবাছত হাফ লাইফ অফ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনটো জানিব লাগে চ' আমি যিটো ফাইনেল ৰিয়েকশ্যনটো পালোঁ মানে ফৰ্মুলাটো পালোঁ সেইটো হ'ল এইটো অ'কে চ' এনেকৈ আমি আগলৈ এই কনচেপ্টবিলাক ক্লিয়াৰ কৰি ৰাখিব লাগিব তো এইখিনি তোমালোকে এবাৰ চাবা ভালদৰে আৰু যদি কিবা ইয়াত প্ৰব্লেম থাকে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি মোক জনাবা যিখিনি প্ৰব্লেম থাকে সেইখিনি আমি লাইভ ছেশ্যনত আহিলে সেইখিনি বস্তুক আমি ক্লিয়াৰ কৰি দিম চ' থেংক ইউ ছ' মাছ